লখিমপুৰৰ পথাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰণী মই গোগামুখৰ পৰা আহিছোঁ। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয়, মোৰ ঘৰ গোগামুখত। বহুত ভাল লাগিছে। আগতে হয়তো এনেকৈ অহাও নাছিলোঁ কেতিয়াও, আৰু ছাৰৰ জৰিয়তে আজি নতুন এটা প্লেটফৰ্ম পাইছোঁ, নতুন এক্সপিৰিয়েঞ্চ, নতুন মানুহ, নতুন লগ, নতুন ফ্ৰেণ্ডছ। বহুত ভাল লাগিছে। বালিকা মহাবিদ্যালয় আৰু উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰণীও ঘূৰিলে একেলগে। ইয়াৰ পাছতে সকলোৱে ল'লে পইতা ভাতৰ জুতি। পইতা ভাতৰ জুতিবা হ'ব, আৰু তাৰ লগত ঢেৰ আনুষংগিক বস্তু আছে, আমি উপভোগ কৰিম একেলগে সকলোৱে। এইদৰে বিহু গাই গাই আহাৰৰ পথাৰত ছাত্ৰীসকলে ল'লে গাঁৱৰ চহা জীৱনৰ আমেজ। কাহিনী কিনো কময় মই নাজান, কিনো কময় মই নাজান, নহয়নে ঐ মই নাজান, সিও এখন উপন্যাস, সিও এখন উপন্যাস হ'ব। লখিমপুৰ গ্ৰাম্য অনুভূতিত ছাত্ৰীসকলে কৰা ইণ্টাৰ্ণশ্বিপৰ দৃশ্যয়া। প্ৰথম কথাটো আমি 4 বজাতে উঠিলোঁ। কালি আমাৰ প্ৰায় হোৱা নহ'লেই, ৰাতিটো বিহু জুৰিলোঁ। কিছুৱেতো কঠীয়া কেনেকৈ ৰুম হাতৰ আখৰাও কৰিলে, মাটি আখৰা কৰিলে কিছুমানে, আৰু তাৰপিছতে 4 বজাতে উঠি প্ৰথমে গা ধুইছোঁ, তাৰপিছত আকৌ পথাৰৰ সাজ পিন্ধিছোঁ। এতিয়া ইয়ালৈ আহিছোঁ, আহি পেলাই আৰু আমাৰ ৰুবলৈ সময় নাই, আমি ৰুবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত চাহ খালোঁ একেলগে। এতিয়া মানে আমি এই পেকেটৰ ভিতৰত থকা চাউলটো কিমানখিনি কষ্টৰ আঁৰৰ পৰা আহে সেইটো আমি বুজি পাইছোঁ। গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰও এইদৰে নামি পৰিল খেতি কৰাত। মই গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ, তাৰ কাৰণে বহুত থেংকফুল হয় ইমানখিনি নতুন এক্সপিৰিয়েঞ্চ দি থকাৰ কাৰণে। নতুন মানে বুকিছ নলেজৰ বাহিৰেও মানে নতুন প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক গাঁৱৰ এটা নিভাঁজ পৰিৱেশৰ আভাস দিয়াৰ প্ৰয়াস গ্ৰাম্য অনুভূতিৰ স্বত্বাধিকাৰী দিকপল লাহনৰ। আচলতে আমাৰ 2026 চনৰ আমাৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম আমাৰ হৈ আছে। ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, আৰু লগতে এইবাৰ এইটো দ্বিতীয় গ্ৰুপ হয়। এতিয়া কথাটো হ'ল, আজি যিটো আমি কাৰ্যসূচী গ্ৰহণ কৰিলোঁ, এই কাৰ্যসূচী কিন্তু আমি ডিজাইনেই কৰা নাছিলোঁ। বাৰিষা বতৰ, আৰু বহুতক সুধিলোঁ যে তোমালোকে ইয়াৰ উপৰিও ঘৰত কি কৰা। তেতিয়া কথাটো ওলালে যে আমাৰ ৰুবলৈ আছে, আমাৰ ঘৰত দাবলৈ আছে, মানে কঠীয়া পাৰিবলৈ আছে। তেতিয়া কথাটো মনলৈ আহিলে যে কিয়নো আমি কঠীয়া ৰোপণ কৰা এটা উৎসৱ পালন কৰিব পাৰোঁ। সেই গতিকে আমি সকলোকে ক'লো, একেমুখে সকলোৱে সহযোগ কৰিলে। তেওঁৰ চেষ্টাত সহযোগ কৰি এই পদক্ষেপৰ শলাগ ল'লে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰবক্তা দুলেন গগৈ। প্ৰথমতে আমি গ্ৰাম্যানুভূতিৰ স্বত্বাধিকাৰ দিকপল লাহনক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁ আমাৰ ছাত্ৰীসকলে ইমান এটা ধুনীয়া পৰিৱেশ আমাক মানে প্ৰদান কৰিছে। আচলতে আমি বহুত ক্ষেত্ৰত আজিকালি আমাৰ যিটো মূল খুঁটি, আমাৰ শিপাডাল আমি পাহৰি গৈছোঁ, আমাৰ যিবিলাক মাটিৰ গোন্ধ আমি সেইবিলাক পাহৰি গৈছোঁ। গতিকে আজিকালি ইমান ব্যস্ত ছাত্ৰীসকলো বহুত ব্যস্ত আমাৰ ছেমিষ্টাৰ ছিষ্টেমত। গতিকে তাৰ পাছতো আমি গ্ৰাম্যানুভূতিৰ জৰিয়তে ছাত্ৰীসকলক এই সুবিধাটো প্ৰদান কৰাৰ কাৰণে আমাৰ খুব ভাল লাগিছে, আৰু সেইটো কাৰণে আমিও আচলতে দিকপালে ফোন কৰাৰ কাৰণে আমিও ৰাতিপুৱাই আহিছোঁ ইয়াত মাটিৰ গুণ ল'বৰ কাৰণে। আমাৰো খুব মন যায় যে এনেকুৱা সময়ত বা আঘোণৰ সময়ত আমি পথাৰলৈ যাম, কিন্তু আমি ব্যস্ততাৰ কাৰণে আমি যাব নোৱাৰোঁ। গতিকে সেই সুবিধাটো দিয়াৰ কাৰণে বহুত ভাল লাগিছে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।